Hello student. The first topic to be discussed is physical quantity. এই ভিডিওত প্রথম আলোচনা করা বিষয়টো হল ভৌতিক রাশি। Physical quantity মানে ভৌতিক রাশি। The second topic, যোগমাক কিয় দরকার? Why measurement is so necessary? Second topic, measurement অর্থাৎ যোগমাপ। বিশ্ব ব্ৰহ্মাণ্ডৰ মানে ইউনিভাৰ্ছৰ আমি চাৰিওফালে দেখোঁ, এইবিলাক আমি দেখা পাই আছোঁ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ নেচাৰটোৰ অধ্যয়নে হ'ল ফিজিক্স। তেনেহ'লে হোৱাট আৰ দ্য কণ্টেণ্টছ অফ দ্য ইউনিভাৰ্ছ? হোৱাট আৰ দ্য কণ্টেণ্টছ অফ দ্য নেচাৰ? তেনেহ'লে এই প্ৰকৃতি কিহেৰে গঠিত? এই প্ৰকৃতি কিহেৰে গঠিত? সূৰ্যৰ পৰা আমি কি পাওঁ? তাপৰ লগত কি পাওঁ? পোহৰ। এই তাপ, পোহৰ এইবোৰ কি? এইবোৰ শক্তি, এনাৰ্জি। তাৰমানে সূৰ্যৰ পৰা যিটো আহে সেইটো তাপ প্লাছ পোহৰ, মানে হিট প্লাছ লাইট। এইবিলাক কি? এইবিলাক হ'ল এনাৰ্জি। এনাৰ্জি মানে শক্তি। আৰু এই নেচাৰত কি কি আছে? এই নেচাৰত আৰু কি কি আছে? উত্তৰ, মেটেৰিয়েল আছে, পদাৰ্থ আছে। তাৰমানে তেনেহ'লে এই ইউনিভাৰ্ছত আৰু কি আছে? মেটেৰিয়েল অৰ্থাৎ পদাৰ্থ। তেনেহ'লে মেটেৰিয়েল উদাহৰণ, পৃথিৱী এটা মেটেৰিয়েল, ঠিক আছে। মানুহ, এইবিলাক কি? মেটেৰিয়েল। পানী মেটেৰিয়েল। কম্পিউটাৰ এইবিলাক কি? মেটেৰিয়েল মানে পদাৰ্থ। তেনেহ'লে পদাৰ্থ কি? What is material? Anything which has mass and occupies space is called material. মানে যি বস্তুৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বোলে। কথাটো বুজিছা? তেনেহ'লে এই নেচাৰত শক্তিৰ বাহিৰেও কি পালোঁ? আৰু এটা কি পালোঁ? আৰু এটা পালোঁ মেটেৰিয়েল, পদাৰ্থ। পৃথিৱীও পদাৰ্থ, তুমিও পদাৰ্থ, ময়ো পদাৰ্থ। পদাৰ্থ কি? এনিথিং which has mass and occupies space is called material. যি বস্তুৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বলে।
ঠিক আছে, ঠিক আছে। তেনেহ'লে ইউনিভাৰ্ছত আৰু কি আছে? ইউনিভাৰ্ছত আৰু বহুত ঠাই আছে, স্পেচ আছে। আৰু কি আছে ইউনিভাৰ্ছত? এই নেচাৰত আৰু কি আছে? টাইম আছে, সময় আছে। এই সময় প্ৰত্যেক দিনে অতিবাহিত হৈ আছে। সময়টো ৰখি থকা নাই। তেনেহ'লে এই ইউনিভাৰ্ছত থকা এই ইউনিভাৰ্ছত তেনেহ'লে কি আছে? এনাৰ্জি, শক্তি, মেটেৰিয়েল, পদাৰ্থ, স্পেচ, ঠাই, আৰু কি? টাইম, সময়। এইবিলাক হ'ল এই ইউনিভাৰ্ছৰ কণ্টেণ্টছ, অৰ্থাৎ এই বিশ্বব্ৰহ্মাণ্ডখন শক্তি, পদাৰ্থ, ঠাই, সময় এইবিলাকেৰে গঠিত। এই এনাৰ্জি মানে শক্তি বুজিবা। বাৰে মই এতিয়া এনাৰ্জিয়ে কৈ থাকিম। ইংলিছত এনাৰ্জি কয়, অসমীয়াত শক্তি কয়। এই যে এনাৰ্জি, এই ভৰ, এই ঠাই মানে স্পেচ, এই টাইম, ইহঁতৰ সকলোৰে নিজা বৈশিষ্ট্য আছে, ধৰ্ম আছে, মানে কেৰেক্টাৰিষ্টিক্স। ইহঁতৰ লগত কিছুমান কেৰেক্টাৰিষ্টিক্স আছে আৰু প্ৰপাৰ্টিজ আছে। কেৰেক্টাৰিষ্টিক্স মানে ধৰ্ম, আৰু প্ৰপাৰ্টিজ মানে কেৰেক্টাৰিষ্টিক্স মানে বৈশিষ্ট্য, আৰু প্ৰপাৰ্টিজ মানে ধৰ্ম। ইহঁতৰ লগত এই জড়িত নলেজ আমি জানিব বিচাৰোঁ। এই নেচাৰত এই শক্তি, এই ভৰ, এই পদাৰ্থ, শক্তি, পদাৰ্থ, এই ঠাই, সময়, ইহঁতৰ লগত জড়িত নলেজক আমি আহৰণ কৰিব বিচাৰোঁ। তো আমি ইহঁতক আহৰণ কেনেকৈ কৰিম? মানে ইহঁতৰ বিষয়ে আমি নলেজ গেইন কৰিব খোজোঁ। তেনেহ'লে ইহঁতৰ বিষয়ে আমি নলেজ গেইন কৰাৰ কাৰণে আমাক নামকৰণ কৰা অত্যন্ত জৰুৰী। নামকৰণ মানে অৰ্থাৎ এক্সাম্পল দিয়ে এটা বুজাওঁ যে তোমালোকে এইটো ডাষ্টাৰ চাইছা, আৰু তোমালোকে এইটো চাইছা, তো এইটোৰ মাজত আৰু এইটোৰ মাজত দুটা কিন্তু পদাৰ্থ। এই দুটাৰ মাজত কি বৈশিষ্ট্যৰ পাৰ্থক্য পালো? এই দুটাৰ মাজত কি বৈশিষ্ট্যৰ পাৰ্থক্য পালো? এই দুটাৰ মাজত বৈশিষ্ট্যৰ পাৰ্থক্যটো হ'ল দৈৰ্ঘ্য। এইটো এটা বস্তু পালো আৰু এইটো এটা বস্তু পালো। এই দুটাৰ মাজত আমি এই দুটা বস্তুৰ মাজত আমি কি বৈশিষ্ট্যৰ পাৰ্থক্য পালো? কি ক্যারেক্টারিস্টিক্স আছে এই দুটার মাজত? হোয়াট ক্যারেক্টারিস্টিক্স ডিস্টিংগুইশ বিটুইন টু অবজেক্টস? এই দুটা বস্তুৰ মাজত কি বৈশিষ্ট্যই ইহঁতক বুজাব? সেই বৈশিষ্ট্যটো হ'ল, সেই ক্যারেক্টারিস্টিক্সটো হ'ল দৈর্ঘ্য। এই ক্যারেক্টারিস্টিক্সটো হ'ল দৈর্ঘ্য। তো তার মানে দৈর্ঘ্য এই যে লেন্থ, এই যে তার মানে ফিজিক্যাল
কোয়ান্টিটি। তার মানে দৈর্ঘ্য হল ভৌতিক রাশি। দৈর্ঘ্য হল ভৌতিক রাশি। দৈর্ঘ্য বিভিন্ন ধরনের আছে, সেই দৈর্ঘ্য বিভিন্ন ধৰণৰ আছে। তোমালোকে এনেকুৱা বস্তু পাইছা, এইখিনি কি কয়? দৈৰ্ঘ্য। এইখিনি কি কয়? প্ৰস্থ। এইখিনি কি কয়? উচ্চতা। তার মানে এইখিনি কয় লেন্থ, ব্রেথ অ্যান্ড হাইট। দৈর্ঘ্য বিভিন্ন ধরনের, লেন্থ অলসো দৈর্ঘ্য, ব্রেথ অলসো দৈর্ঘ্য, হাইট অলসো দৈর্ঘ্য। তার মানে দৈর্ঘ্য বিভিন্ন ধরনের আছে। ঠিক আছে, যেনেকুৱা সময়, টাইম ইজ অলসো ফিজিক্যাল কোয়ান্টিটি। কিন্তু টাইমক আমি কেনেকৈ নামকৰণ কৰোঁ? সেকেন্ড, তাৰপিছত মিনিট, আৱাৰ, উইক, মান্থ, ইয়াৰ, সেঞ্চুৰী। তো এইবিলাক কি? এইবিলাক সময়ৰ বিভিন্ন ৰূপ। তোমালোকে, মই এই বস্তুটো হাতত লৈছোঁ, তো এই বস্তুটো হাতখনক কোনপিনে ঠেলিছে? তলপিনে। মই এতিয়া এই বস্তুটোক হাতত লৈছোঁ, কোনপিনে ঠেলিছে? তলপিনে। এতিয়া মই এই বস্তুটোক হাতত লৈছোঁ, কোনপিনে ঠেলিছে? তলপিনে। তেনেহ'লে এই বস্তুটো মোৰ হাতখনক তলপিনে বেছিকৈ ঠেলিলে, এই বস্তুটোক হাতখনক তললৈ ঠেলিলে, কিন্তু ইমান তললৈ ঠেলা নাই। তেনেহ'লে এই ডাম্বেল আৰু ডাষ্টাৰৰ মাজত কি বৈশিষ্ট্য আছে যিয়ে মোৰ হাতখনক তলপিনে ঠেলিছে? সেই বৈশিষ্ট্যটো হ'ল ভৰ, মাছ। সেই বৈশিষ্ট্যটো হ'ল ভৰ, মাছ। তাৰ মানে ভৰ বা কি? মাছ। ঠিক আছে, এটা। তেনেহ'লে আমি এতিয়া আৰু এটা কোৱান্টিটি পালোঁ, যে এই ভৰ, মাছ ইজ অলসো ফিজিক্যাল কোয়ান্টিটি। মানে ভৌতিক রাশি। তেনেহ'লে আমি ফিজিক্যাল কোয়ান্টিটি কি পালোঁ? যে লেন্থ পালোঁ, বস্তুৰ লেন্থ পালোঁ, মানে দৈৰ্ঘ্য পালোঁ, সময়। আৰু এতিয়া মই দেখালোঁ কি? বস্তুৰ ভৰ বা মাছ, এইটোও ফিজিক্যাল কোয়ান্টিটি। এই ফিজিক্যাল কোয়ান্টিটির বিষয়ে আমি নলেজ আহৰণ কৰিব বিচাৰোঁ, শ্বেয়াৰ কৰিব বিচাৰোঁ, ইউজ কৰিব বিচাৰোঁ। আমি যেতিয়া নলেজ আহৰণ কৰিম, শ্বেয়াৰ কৰিম, ইউজ কৰিম, তাৰ কাৰণে সিহঁতৰ একজাক্ট ভ্যালুটো আমাক জানা দৰকাৰ। মানে হাউ মাছ কোৱান্টিটি ইজ ডেট, যে ডাম্বেলটোৰ ভৰ বেছি আৰু এই ডাষ্টাৰটোৰ ভৰ কম, সেইটোহে জানিলোঁ, বেছি আৰু কম। কিন্তু কিমান বেছি কিমান কম সেইটো জানাৰ কাৰণে আমাৰ কি দৰকাৰ? সংখ্যাৰ দৰকাৰ। তাৰ মানে কোনো বস্তুৰ
কোনো ভৌতিক ৰাশিৰ বিষয়ে একজাক্ট নলেজ জ্ঞান একজাক্ট নলেজ জনাৰ কাৰণে আমি সংখ্যা ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ ফিজিক্যাল কোৱান্টিটিৰ নলেজ একজাক্ট ফিজিক্যাল কোৱান্টিটিছৰ একজাক্ট নলেজৰ কাৰণে আমি সংখ্যা ব্যৱহাৰ কৰিব লাগিব। আৰু সংখ্যাৰ দ্বাৰাহে আমি ফিজিক্যাল কোৱান্টিটিৰ বিষয়ে এটা বিশদভাৱে জানিব পাৰিব। যেনেকুৱা এক্সাম্পল এটা দিম, এইটো এটা বস্তু, ইয়াৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ, এইটো এটা বস্তু, ইয়াৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। এইটো কি? এইটো সংখ্যা। এই 10টো কি? এইটো সংখ্যা মানে নাম্বাৰ। তেনেহ'লে এতিয়া দেখা, যেতিয়া মই সংখ্যা ইউজ কৰিলোঁ তেতিয়া তোমালোকে বুজিলা যে এইটো দৈৰ্ঘ্য 2 সেন্টিমিটাৰ, এইটো দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। ঠিক আছে, তাৰমানে 2 সেন্টিমিটাৰ মানে ইয়াৰ দৈৰ্ঘ্য কম, ইয়াৰ দৈৰ্ঘ্য বেছি। তো কিমান বেছি? কিমান বেছি? 8 সেন্টিমিটার বেশি। তো তেনেহ'লে এই দৈৰ্ঘ্যৰ বিষয়ে একজাক্ট নলেজৰ কাৰণে তেনেহ'লে আমাক কি ব্যৱহাৰ কৰিব লাগিব? সংখ্যা ব্যৱহাৰ কৰিব লাগিব। আৰু যেতিয়া কোনো বস্তুৰ বিষয়ে নলেজ গেইন কৰাৰ কাৰণে আমি সংখ্যা ব্যৱহাৰ কৰিম, তেতিয়া বস্তুটোক আমি জোখমাপ কৰিব পাৰিম। কি? তাৰমানে মেজাৰমেণ্ট। তাৰমানে এইটো মেজাৰমেণ্ট। তাৰমানে measurement is making our knowledge correct with the help of numbers. মানে সংখ্যাৰ সহায়ত জ্ঞান, শুদ্ধ জ্ঞান আহৰণ কৰা পদ্ধতি হ'ল জোখমাপ। কথাটো বুজিলা? জোখমাপ। মেজারমেন্ট ইজ মেকিং আওয়ার নলেজ কারেক্ট উইথ দ্য হেল্প অফ নাম্বাৰ্ছ। মানে জোখমাপৰ সহায়ত শুদ্ধ জ্ঞান আহৰণ কৰা পদ্ধতিটো হ'ল জোখমাপ। সেইকাৰণে আমাক জোখমাপ বহুত দৰকাৰী। জোখমাপ কিহৰ কাৰণে লাগে আমাক? মেজাৰমেণ্ট আমাক কিহৰ কাৰণে লাগে? জোখমাপ আমাক লাগে কাৰেক্ট নলেজৰ কাৰণে। সেই ভৌতিক ৰাশিবোৰৰ একজাক্ট নলেজৰ কাৰণে আমাক সংখ্যাৰ ব্যৱহাৰ লাগে। একজাক্ট নলেজ। যেনেকুৱা তোমাৰ মায়ে তোমাক কিমান ভাল পায়, সেইটো কি তোমালোকে সংখ্যাৰে প্ৰকাশ কৰিব পাৰিবা? How much love by your mother can you express in number? Answer is no. We can't express the mother loves in terms of number. মায়ে ভাল পোৱাক আমি সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰিম। তাৰমানে মাৰ ভাল পোৱাটো ভৌতিক ৰাশি নহয়। তাৰমানে কি বুজিলা এতিয়া? যে যিবোৰ ৰাশিক আমি সংখ্যাৰে প্ৰকাশ কৰিব পাৰি সেইবোৰে ভৌতিক ৰাশি,
আরে সংখ্যাৰে প্ৰকাশ কৰা মানে হ'ল জোখমাখ কৰা বা মেজাৰমেণ্ট। যেতিয়া আমি কোনো ভৌতিক ৰাশিক সংখ্যাৰে প্ৰকাশ কৰিম, তাৰমানে আমি এইটো মেজাৰমেণ্ট কৰিলোঁ। যেনেকুৱা লেন্থ 2 সেন্টিমিটাৰ, এইটো লেন্থ 10 সেন্টিমিটাৰ, তাৰমানে আমি মেজাৰমেণ্ট কৰিব পাৰিলোঁ। তাৰমানে সেই মেজাৰমেণ্ট আমি সংখ্যাত প্ৰকাশ কৰিব পাৰিলোঁ, তাৰমানে সেইটো ভৌতিক ৰাশি। কনচেপ্ট ক্লিয়াৰ হৈছে? যেনেকুৱা মায়ে কিমান মাদাৰ লাভছ, মাদাৰে তোমাক কিমান ভাল পায়, সেইটোৰে সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰা, গতিকে সেইটো ভৌতিক ৰাশি নহয়। তেনেহ'লে আমি এতিয়া আহি পালোঁ, এইটোত উপনীত হ'লোঁ যে ভৌতিক ৰাশি কি, ভৌতিক ৰাশি বা ফিজিকেল কোৱান্টিটি কি। যিবোৰ ৰাশিক আমি জোখমাখ কৰিব পাৰি, সেইবোৰ ৰাশিক ভৌতিক ৰাশি বলে। The quantities which can be measured directly or indirectly are called physical quantities. এতিয়া বুজিলা মেজাৰমেণ্ট কিয় কৰিব, জোখমাখ কিয় দৰকাৰ? নাম্বাৰ 1, জোখমাখ কৰিলে আমি শুদ্ধ জ্ঞান, কাৰেক্ট নলেজ, একজাক্ট নলেজ আহৰণ কৰিব পাৰিম। যেনেকুৱা ইয়াত গৰম পৰিছে আজি 28 ডিগ্ৰী চেলচিয়াছ, শ্বিলঙত গৰম পৰিছে 10 ডিগ্ৰী চেলচিয়াছ। তাৰমানে 28 ডিগ্ৰী চেলচিয়াছ তোমালোকে ভাবো আজি ইয়াত গৰম পৰিছে, যেতিয়া শ্বিলঙত যাবা 10 ডিগ্ৰী চেলচিয়াছ পৰিছে, ইয়াত ঠাণ্ডা পৰিছে। তাৰমানে তোমাৰ সেই ঠাণ্ডা আৰু গৰমটো তোমাৰ সংখ্যাৰে প্ৰকাশ কৰিলা। এই ঠাণ্ডা আৰু গৰমৰ মাত্ৰা কি কোৱা হয়? উষ্ণতা, টেম্পাৰেচাৰ। কোনো বস্তুৰ ঠাণ্ডা আৰু গৰমৰ মাত্ৰা উষ্ণতা বলে, টেম্পারেচার বলে। তার মানে টেম্পারেচার we can measure. So temperature is also physical quantity. টেম্পারেচার মানে উষ্ণতাও ভৌতিক রাশি। তেনেহলে আমি এতিয়া আৰম্ভ কৰিম physical quantities. The quantities which can be measured directly or indirectly are called physical quantities. মানে জীবর রাশিক প্রত্যক্ষ বা পরোক্ষ ভাবে জোখমাপ কৰিব পাৰি, সেইবোৰ ৰাশিক ভৌতিক ৰাশি বলে। তেনেহলে এক্সাম্পল, উদাহরণ কি পেল? আমি দেখিলো দৈর্ঘ্য জুখিব পারি, মাস জুখিব পারি, টাইম জুখিব পারি, টেম্পারেচার জুখিব পারি, তাৰপিছত ভলিউম জুখিব পারি এটসেট্রা, বা স্পিড জুখিব পারি এটসেট্রা, দৈর্ঘ্য জুখিব পারি,
ভৰ জুখিব পাৰি, সময় জুখিব পাৰি, এতিয়া উষ্ণতা জুখিব পাৰি, আয়তন জুখিব পাৰি, দ্ৰুতি জুখিব পাৰি ইত্যাদি। তাৰমানে এইবোৰ ৰাশিক আমি কিছুমান ডাইৰেক্ট জুখিব পাৰি, কিছুমান ইনডাইৰেক্ট জুখিব পাৰি। এই ডাইৰেক্ট আৰু ইনডাইৰেক্ট, তাৰমানে ভৌতিক ৰাশি দুই প্ৰকাৰ, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। তাৰমানে এতিয়া আমি পালোঁ যে ফিজিক্যাল কোয়ান্টিটিজ আর টু টাইপস। ফিজিক্যাল কোয়ান্টিটিজ মানে ভৌতিক রাশি দুই প্রকার। এটা হল ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটিজ আর এটা হল ডিরাইভ ফিজিক্যাল কোয়ান্টিটিজ। তার মানে এইটুক মৌলিক ভৌতিক রাশি অসমীয়া আৰু এইটোক কয় লব্ধ ভৌতিক ৰাশি। লব্ধ ভৌতিক ৰাশি এইটোৰ বিষয়ে জানার আগত মই একটা এক্সাম্পল দিওঁ। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইবিলাকক আমি অকলে লিখিব পাৰি, টু নিজেই। এতিয়া তুমি 24 লিখিবা, তো 24 লিখোতে 2 লাগিব আৰু কি লাগিব, 4 লাগিব। তেনেহ'লে 24 লিখোতে আমি ইহঁতৰ হেল্প নিলনে নাই? যেতিয়া 2 লিখিম যে 2 লিখিলোঁ, তেতিয়া মইতো কাৰো হেল্প নল'লোঁ। কিন্তু যেতিয়া 24 লিখিলোঁ তেতিয়া কাৰ হেল্প ল'লোঁ? 4 আৰু 2ৰ হেল্প নিলোঁ। তাৰমানে 24 লিখোতে ইহঁতৰ ওপৰত নিৰ্ভৰ কৰিলে, 2 লিখোতে কাৰো ওপৰত নিৰ্ভৰ কৰা নাই। বুজিছা? 24 লিখোতে আমি ইহঁতৰ হেল্প নিলোঁ, কিন্তু অনলি 2 লিখোতে আমি কারো হেল্প নল'লোঁ। তার মানে 24 এই ইহঁতৰ ওপৰত নিৰ্ভৰ কৰিছে, কিন্তু ইহঁতে কাৰোর ওপৰত নিৰ্ভৰ কৰা নাই। জীৱৰ ৰাশিক আমি নিজে প্ৰকাশ কৰিব পাৰি, আনৰ সহায় নোলোৱাকৈ। সেইবোৰ ৰাশিক মৌলিক ভৌতিক ৰাশি বোলে। আৰু জীৱৰ ৰাশিক প্ৰকাশ কৰাৰ কাৰণে আন ৰাশিৰ সহায় লাগে, সেইবোৰ ৰাশিক লব্ধ ৰাশি বোলে। বুজাই আছো? এইটো বুজিছা? তেনেহ'লে there are two types of physical quantities: fundamental physical quantities অর্থাৎ মৌলিক ভৌতিক রাশি, derived physical quantities অর্থাৎ লব্ধ ভৌতিক রাশি। তেনেহ'লে এতিয়া আহিব ফান্ডামেন্টাল physical quantities। ঠিক আছে? The physical quantities which can be
measured directly and do not require other quantities to express them are called fundamental physical quantities. Fundamental physical quantities. জীৱৰ ভৌতিক ৰাশিক প্ৰত্যক্ষভাৱে মানে প্ৰত্যক্ষভাৱে জুখিব পাৰি আৰু আন ৰাশিৰ সহায় নোলোৱাকৈ প্ৰকাশ কৰিব পাৰি। সেইবোৰ ৰাশিক ভৌতিক ৰাশি কি মৌলিক ৰাশি বোলে। একদম ইজি বস্তুটো বুজাই আছো, তোমালোকে ডেফিনেশ্যনটো বুজিছা? মানে তেনেহ'লে এক কথাত খালি জানিবা যে যিবিলাক ৰাশি আনৰ সহায় নোলোৱাকৈ প্ৰকাশ কৰিব পাৰি, যিবোৰ ৰাশিক আমি ডাইৰেক্ট মেজাৰ কৰিব পাৰি, সেইবোৰ হ'ল মৌলিক ৰাশি। যেনেকুৱা দৈৰ্ঘ্য আমি কিহেৰে মেজাৰ কৰোঁ? স্কেল, ডাইৰেক্টলি কৰোঁ। যেনেকুৱা সময় আমি কিহেৰে মেজাৰ কৰোঁ? ঘড়ী, ডাইৰেক্টলি কৰোঁ। যেনেকুৱা বস্তুৰ ভৰ আমি দগা মানে কমন বেলেঞ্চ, পাল্লা পাথৰ, দগা ডাইৰেক্টলি মেজাৰ কৰিব পাৰি। যেনেকুৱা বস্তুৰ উষ্ণতা মানে টেম্পাৰেচাৰ আমি থাৰ্মোমিটাৰেৰে ডাইৰেক্টলি মেজাৰ কৰিব পাৰি। তো এইবোৰ হ'ল ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিজ। মেকানিক্স পিছত বুজিবা যে মেকানিক্সত তিনি ধৰণৰ ভৌতিক ৰাশি থাকে। দৈৰ্ঘ্য, লেন্থ মানে দৈৰ্ঘ্য, তারপরে মাস মানে ভর, এইবিলাক আমি ডাইরেক্ট মেজার কৰিব পাৰি। যে টাইম, সময়, তারপরে টেম্পারেচার, উষ্ণতা, তারপরে ইলেকট্রিক কারেন্ট, এইবিলাক আমি ডাইরেক্ট মেজার কৰিব পাৰি। গতিকে ইহঁতে মৌলিক রাশি। বিদ্যুৎ প্রবাহ, তারপরে অ্যামাউন্ট অফ সাবস্টেন্স ডাইরেক্ট মেজার কৰিব পাৰি। অ্যামাউন্ট অফ সাবস্টেন্স পদার্থৰ পৰিমাণ, তারপরে 1 2 3, তারপরে লুমিনিয়াস ইন্টেন্সিটি, পোহৰৰ তীব্ৰতা, এই যে কেইটা লিখিলো দেখা। এই নেচাৰত, এই বিশ্ব ব্ৰহ্মাণ্ডত
বহুত ভৌতিক ৰাশি আছে, মানে যিবিলাক আমি মেজাৰ কৰিব পাৰি। কেৱল 7টা এনেকুৱা ৰাশি আছে যিয়ে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জুখিব পাৰি। এইকেইটা ৰাশিক আমি ডাইৰেক্ট জুখিব পাৰি, সিহঁতে কাৰো ওপৰত নিৰ্ভৰ নকৰে। ইমান ভৌতিক ৰাশি আছে, তাৰে ভিতৰত মাত্ৰ 7টা ৰাশিহে মৌলিক ৰাশি। বাকী সকলো ৰাশিয়ে লব্ধ ভৌতিক ৰাশি। বুজিছা? এতিয়া মই পঢ়াম যে derived physical quantities মানে derived physical quantities any physical quantity which can be measured with the help of fundamental physical quantity. Fundamental physical quantities is called derived quantity. জীবন রাশিক মৌলিক ৰাশিৰ সহায়ত জুখিব পাৰি। সেইবোৰক লব্ধ ৰাশি বোলে, তাৰমানে লব্ধ ভৌতিক ৰাশি বোলে। তাৰমানে তোমালোকে কি বুজিলে এক কথাত, যে যিবিলাক ৰাশি জুখিবৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে কমপ্লিটলি মৌলিক ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে, সেইবোৰ ৰাশিক লব্ধ বা ড্ৰাইভ কোৱান্টিটি কয়। যেনেকৈ এক্সাম্পল দেখা, ড্ৰাইভ কোৱান্টিটিৰ এটা এক্সাম্পল দিওঁ। দ্ৰুতি তোমালোকে ক্লাছ 9ত পাইছা। দ্ৰুতি মানে হ'ল অতিক্ৰম কৰা দূৰত্ব বাই সময়। দূৰত্ব মানে দৈৰ্ঘ্য, এইটো কি কোৱান্টিটি? লব্ধ বোলে মৌলিক। সময়টো কি আছিলে? মৌলিক। তেনেহ'লে এই দূৰত্বক জানিবৰ কাৰণে আমি প্ৰথমতে কি জুখিব লাগিব? দৈৰ্ঘ্য। তাৰপিছত কি জুখিব লাগিব? সময়। এই দূৰত্ব আৰু সময় জোখাৰ পিছতে আমি কি জুখিব পাৰিম? দ্ৰুতি। তাৰমানে দ্ৰুতিক প্ৰকাশ কৰিবৰ কাৰণে কাৰ সহায় নিল? দূৰত্ব আৰু সময় কাৰ সহায় নিল? দূৰত্ব আৰু সময় কি ৰাশি? মৌলিক ৰাশি। তেনেহ'লে দ্ৰুতিক প্ৰকাশ কৰাৰ কাৰণে আমি মৌলিক ৰাশিৰ সহায় নিলোঁ। সেইকাৰণে দ্ৰুতিটো হ'ল লব্ধ ভৌতিক ৰাশি। যেনেকুৱা 2 আৰু 4, 24 লিখাৰ কাৰণে আমাৰ 2 আৰু 4 লাগিল, গতিকে 24টো এই দুটাৰ ওপৰত নিৰ্ভৰ কৰিল। গতিকে এইবিলাক হ'ল মৌলিক আৰু এইটো হ'ল লব্ধ, আৰু এইবিলাক হ'ল মৌলিক। ঠিক তেনেকৈ এই দুটা হ'ল মৌলিক। বস্তুৰ দ্ৰুতি জনাৰ কাৰণে আমাৰ কি লাগিল? দূৰত্ব আৰু সময়। এই দুটা মৌলিক ৰাশিৰ সহায় লৈহে দ্ৰুতি
প্ৰকাশ কৰিব পাৰিম। ধ্ৰুৱতিক আমি নিজে নিজে প্ৰকাশ কৰিব নোৱাৰিম। তাৰমানে ধ্ৰুৱতিক আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰিম। ধ্ৰুৱতিক আমি ইনডাইৰেক্টলি মেজাৰ কৰিম। ইনডাইৰেক্টলি মেজাৰ মানে হ'ল ধ্ৰুৱতিক জোখাৰ কাৰণে আমাৰ দূৰত্ব আৰু সময়ৰ দৰকাৰ। দূৰত্ব আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰিছে। মানে মৌলিক ৰাশি হ'ল যিবোৰ ৰাশিক আন ৰাশিৰ ওপৰত নিৰ্ভৰ নকৰে, আৰু লব্ধ ৰাশি হ'ল যিবোৰ ৰাশি আন ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে। কনচেপ্টটো ক্লিয়াৰ হৈছে? এইটোৱে হ'ল তোমালোকৰ মৌলিক ৰাশি আৰু লব্ধ ৰাশিৰ মাজত পাৰ্থক্য। থেংক ইউ।